নগাঁৱত চলিছে ৰন্ধন গেছ চিলিণ্ডাৰৰ কোলা বজাৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ অবৈধ বেহা চলোৱা ৱাছিম আক্ৰান নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে লগতে জব্দ কৰিছে এইসমূহ লুকুৱাই থোৱা গেছ চিলিণ্ডাৰ মুঠ 60টা গেছ চিলিণ্ডাৰ জব্দ কৰিছে জব্দ হৈছে 200খন উজালা আঁচনিৰ গেছৰ কাৰ্ড জব্দ কৰা হৈছে কেইবাখনো বেংকৰ পাছবুক আৰু আধাৰ কাৰ্ডো ৱাছিম আক্ৰাম নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এইসমূহ গেছ চিলিণ্ডাৰ লুকুৱাই থোৱাৰ অভিযোগত নগাঁৱত চলিছে গেছ চিলিণ্ডাৰৰ কোলা বজাৰ আৰক্ষীৰ অভিযানত জব্দ হৈছে ঘৰুৱা আৰু বাণিজ্যিক গেছ চিলিণ্ডাৰৰ অবৈধ বেহা চলোৱা ৱাছিম আক্ৰাম নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে জব্দ কৰিছে লুকুৱাই থোৱা 60টা গেছ চিলিণ্ডাৰ জব্দ হৈছে 200খন উজালা আঁচনিৰ গেছৰ কাৰ্ড জব্দ কৰা হৈছে কেইবাখনো বেংকৰ পাছবুক লগতে আধাৰ কাৰ্ডো আজি এটা খবৰৰ ভিত্তিতে ৱাছিম আক্ৰম বুলি কয় এখেতৰ ঘৰত আমি অলপ প্ৰথমতে চিলিণ্ডাৰ আছে বুলি গম পালো বহুত ভৰ্তি চিলিণ্ডাৰ আছে খালি চিলিণ্ডাৰ আছে সেই ভিত্তিত আমি সাৰ্চ কৰিলো তাত আমি প্ৰায় 60 নম্বৰ চিলিণ্ডাৰ পাইছো আৰু যথেষ্ট উজ্জ্বলা কাৰ্ড কিছুমান পাইছো উজ্জ্বলাৰ কাৰ্ড প্ৰায় 220খন মান উজ্জ্বলাৰ কাৰ্ড ডমেষ্টিক আৰু কিছুমান কমাৰ্চিয়েল চিলিণ্ডাৰো পাইছো আৰু তাৰ লগতে এটা বেয়া কাম কৰি আছে এখেতে কি কৰে গোটেই চিলিণ্ডাৰবিলাক উলিয়াই পেলাই বেলেগকে আকৌ সৰু সৰু চিলিণ্ডাৰত ভৰাই এইটো এটা মানে ইলিগেলি কৰি আছে তেখেতে তাৰ নিপুল আমি পাইছো 16ডাল নিপুল বুলি কয় সেইটো পাইছো ৱেট মেচিন পাইছো গেছ ওলোৱা এনেকুৱা বিভিন্ন বস্তুৰ পাইছো আৰু লগতে আমি কিছুমান তেওঁৰ লেপটপ চেপটপো পাইছো সেইবিলাকো চিজ কৰিছো আমি পাছবুক আছে যথেষ্টখিনি এটিএম আছে সাইবাৰ ক্ৰাইমো কৰিছিল কিবা মেবি এইটো ভেৰিফাই কৰিব লাগিব ৱাছিম আক্ৰম বহিৰাজ্যত সন্ধানহীন নাজিৰাৰ দুই যুৱক বাংগালুৰুলৈ যোৱাৰ পথত সন্ধানহীন হৈছে যুৱকদ্বয় সন্ধানহীন হৈছে অঞ্জনজ্যোতি দাস আৰু বিশ্বজিৎ দাস 12 জুনত শিমলুগুৰি ষ্টেচনৰ পৰা ৰেলেৰে গৈ তেওঁলোক ৰাওনা হৈছিল গন্তব্য স্থান পোৱাৰ তামিলনাডুৰ পেৰাম্বুৰ ৰেল ষ্টেচনত নামিছিল দুয়ো শেষবাৰৰ বাবে ষ্টেচনৰ পৰা পৰিয়ালৰ সৈতে কৰিছিল যোগাযোগ দেওবাৰৰ পৰা বন্ধ হৈ আছে দুয়োৰে মোবাইল ফোন যুৱকদ্বয়ৰ সন্ধানৰ বাবে মুখ্যমন্ত্ৰীলৈ পৰিয়াল দুটাই কাটৰ আহ্বান জনাইছে কামৰ সন্ধানত বাংগালুৰুলৈ গৈছিল যুৱক দুজন 1 নং ৱাৰ্ডৰ বাসিন্দা কামৰ সূত্ৰে গৈছিলে আমাৰ ল'ৰাটো অঞ্জনজ্যোতি দাস আৰু তাৰ বৰ্তাকৰ পুতেক বিশ্বজিৎ দাস দুজন গ'ল 12 তাৰিখ জুনৰ 12 তাৰিখ সন্ধিয়া 9:45 মানত গৈছে গৈ দেওবাৰ তেতিয়া দুদিন মানে যোগাযোগ হৈ আছে আমাৰ মোবাইল ফোনেদি তাৰপিছত দেওবাৰ মানৰ পৰা গধূলি মোক কৈছে যে মায়ে মই পাইছোহি বেংগলোৰ পামগৈ আৰু ৰাতিপুৱা এনেকৈ বুলি ক'লে কিন্তু সিহঁতি ৰাতি সেইদিনা ৰাতিয়ে বিশ্বজিৎ দাস মানে দুইটা অকণমান টোপনি ক্ষতি আৰু ভাত খাবলৈ নাপালে সিহঁতি অলপমান ভম নিচিনা হৈ গ'ল অঞ্জনজ্যোতি দাসৰ মোবাইলটো লৈ বিশ্বজিৎ দাস ৰাতি ট্ৰেইনৰ পৰা নামি দিলে ক'ত নামিলে নিজেই ক'ব নোৱাৰে আৰু সি অসমীয়া অবিহনে ইংৰাজীও নাজানে হিন্দীও নাজানে আৰু গাঁও গাড়ী মটৰ একো চিনি নাপায় আৰু আমাৰ ল'ৰাটো অলপ পঢ়াও আছে বাৰু সি চিনি পায় কিন্তু মোবাইলটো নাই আৰু সি কি কেনেকুৱা পৰ্যায়ত আছে আমি নাজানো আৰু সি বেংগলোৰ নোপোৱা আগৰ ষ্টেচনত নামিছে বুলি আমি শুনিছোঁ এতিয়া নাজানো সেইটো আৰক্ষী নাজিৰা থানাত দিয়া হ'ল তাৰপিছত শিমলুগুৰি জিআৰপিক ফটোৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ